কৰা হৈছে। আজি এই চৰাইদেউ মহোৎসৱৰ যি দশমবাৰ অনুষ্ঠিত কৰা তাৰ উদ্দেশ্য হৈছে আমি 2015 চনতে এই মহোৎসৱ জন্ম দিছিলোঁ আৰু এই মহোৎসৱৰ জৰিয়তে যাতে আমাৰ এই চৰাইদেউ অঞ্চল কেনেধৰণে হাইলাইট কৰিব পাৰি, কেনেধৰণে আমি ধৰি লওক প্ৰচাৰ কৰিব পাৰোঁ, প্ৰচাৰ আৰু প্ৰসাৰতা বঢ়াব পাৰোঁ, এনেকুৱা ধৰণৰ মানসিকতাই এই চৰাইদেউ মহোৎসৱ আমি উদযাপন কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত এই চৰাইদেউ মহোৎসৱ আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত এটা মাইলখুঁটি হিচাপে পৰিগণিত হ'ল। যিহেতু আজি চৰাইদেউ মহোৎসৱৰ লগতে আমাৰ যিসকল আমাৰ বিভাগীয় চৰকাৰী বিষয়া আছে, এই বিষয়াসকলৰ যি প্ৰচেষ্টা যেনেকৈ অব্যাহত ৰাখিছিল, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 19 চনত চৰাইদেউ মহোৎসৱলৈ আহি 25 কোটি টকা দিছিল আৰু সেই 25 কোটি টকাই এই অঞ্চল বিভিন্ন ধৰণৰ উন্নয়নৰ লগতে যিখিনি কাম কৰিব লাগে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যিখিনি প্ৰয়োজন সকলোখিনি গঢ়ি তুলিব সক্ষম হৈছিল বিভাগীয় বিষয়াসকল। লগতে এই অঞ্চল আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে বিভিন্ন দল সংগঠন স্থানীয় ৰাইজ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত কৰি যাতে আমাৰ যি পৰম্পৰা এই পৰম্পৰাৰ অটুট ৰাখি যাতে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ এটা সাংস্কৃতিক ভাৱে স্বীকৃতি পাবলৈ যি প্ৰয়াস কৰা হৈছিল আমি সফল হ'লোঁ। 2024 চনৰ 26 জুলাই তাৰিখে আমাৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পালে। গতিকে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ দিব লাগিব। তেখেতসকলৰ আশীৰ্বাদ নহ'লে, তেখেতসকলৰ প্ৰচেষ্টা নোহোৱা হ'লে আমি হয়তো বিশ্ব ঐতিহ্য ক্ষেত্ৰ নাপালোহেঁতেন। গতিকে আজি এই অঞ্চলে ভৱিষ্যত আমাৰ অসমীয়া জাতি যিসকলে অসমীয়া জাতি গঢ় দিছিল সেইসকল উঠাৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যত আমাৰ অসমীয়া জাতি সকলোৱে নাতিপুতিসকলে এইখন অসমত বৃহৎ এটা অসমীয়া জাতি হিচাপে যাতে মূৰ দাঙি থাকিব পাৰে, তাকে